হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া একদম ৰেডি হৈ যাব ওলাইছোঁ আৰু আপোনালোকে চাই থাকক। চাই থাকিলে গম পাব ক'ত যাম, কি কৰিম দেখুৱাই আছোঁ আপোনালোকক। আৰু আমি আছিলোঁ কৃষ্ণাই, মানে গোৱালপাৰাৰ ওচৰতে কৃষ্ণাই, তাত আছিলোঁ আমি কৃষ্ণাই পেট কাটাত। আৰু তাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। আৰু এয়া একদম গাড়ীত বহি ল'লোঁ গোটেইকেইজনী। একদম মালবিকাৰ পিছভাগে ৰিয়াও বহিছে, ডলি, মই, মালবিকা, ৰিয়া আৰু আমাৰ জিতু দা গোটেইকেইটা একেলগে বহি লৈছোঁ আগতে একদম। এয়া একদম গাড়ী ষ্টাৰ্ট দিলে আৰু যাবলৈ। ফাইনেলি আমি জলৈকে আহিছিলোঁ, আহি পালোঁ ফাইনেলি। এয়া সূৰ্য পাহাৰ যোৱা গেটটো একদম সোমাইছোঁ আৰু ভিতৰত যাব বুলি। আৰু ভিতৰত যোৱাৰ আগত এয়া বজাৰ কৰিবলৈ বাকী আছিল, মানে আমি সূৰ্য পাহাৰত আহিছোঁ এটা সৰুকৈ পিকনিক খাম বুলি গোটেইকেইজনে আমি লগ হৈ। তো এয়া বজাৰ অলপমান বাকী আছিল, তো দোকানত সোমালোঁ, বজাৰ পাতি কৰি ল'লোঁ আৰু এয়া যাবলৈ ওলাইছোঁ। আৰু এয়া বজাৰ দেখিছেনে, সকলোৰে হাতত বজাৰ একদম। এয়া আগে আগে গৈ আছে, মোৰ হাতত ব্ৰেড, চিপছ, কণী এনেকৈ কিবাকিবি লৈ এয়া আমি যাবলৈ লৈছোঁ। আৰু এয়া মেইন গেটখন, সূৰ্য পাহাৰলৈ যোৱাৰ ৱেলকাম কৰা গেটখন এইখনেই। আৰু আজি বহুত বছৰ আগৰ পৰাই ইয়াৰে বিষয়ে শুনি আছিলোঁ, মানে ইয়াত হেনো 99,999টা শিৱলিংগ আছে। তো বলক আজি ময়ো চাওঁগৈ, আপোনালোককো দেখাওঁ। এয়া ভিতৰলৈ সোমাই মানে আজি আমি খানাটো ক'ত খাম, তো জেগাখিনি চিলেক্ট কৰিবলৈ গোটেইকেইটা একেলগে একদম আহি গ'লোঁ। আৰু জেগাটো চাই পিনে আপোনালোকক দেখাই আছোঁ, ফুৰি গোটেইবোৰ দেখাম। আৰু এয়া সকলোৱে আহিছে পিকনিক খাবলৈয়ে। ইয়াতে গাড়ীবোৰ দেখিছেনে, ইমান গাড়ী, একদম বহুত মানুহ হৈছে আজি পিকনিক খোৱা, জেগা চোৱা, মানে দুয়োটাই একদম এভেইলেবল মানে। আৰু এয়া আমি সূৰ্য মন্দিৰলৈ বুলি যাবৰ কাৰণে এয়া ভিতৰলৈ সোমাই গ'লোঁ। আৰু সেয়া হৈছে সূৰ্য মন্দিৰটো, এয়া দেখিছেনে, সেইটোৱে হৈছে সূৰ্য মন্দিৰ। আৰু এয়া চাকি ধূপ একদম লৈ লওঁ, মানে সেৱা কৰিম। হনুমান মন্দিৰত যাম, এই ওপৰত আছে হনুমান মন্দিৰটো, আৰু তাতে চাকি ধূপ জ্বলাম আমি। কৈ দিয়া কি হ'ল? আহিছে বান্দৰে ঠকিয়াইছে বস্তু। হনুমান আহিছে, পকত হৈছে। এয়া হৈছে হনুমান মন্দিৰ, আৰু সেৱা মন্দিৰ কৰি আমি গোটেইকেইটা এয়া। আৰু এয়া হনুমান মন্দিৰত চাকি ধূপ জ্বলাই সেৱা লৈ এয়া আমি গৈ আছোঁ এতিয়া তললৈ, মানে তলতো চাব লগা আছে, আপোনালোককো দেখাই আছোঁ, আপোনালোকেও চাই থাকক। কি যে ক'ম, আৰু বান্দৰৰ উৎপাতত মানে একো কৰিব নোৱাৰি ইয়াত, মানে মোৰ একদম হাতৰ পৰা থাল চাল উঠাই লৈ কি কৰিছে। আৰু ইয়াত যিটো মানে শিৱলিংগ আছে 99,999টা, আৰু ইয়াক কোৱা হয় ছেকেণ্ড কাশী বুলি। তো ইয়াত সকলোকেইটাই আছে, আপোনালোককো দেখাই আছোঁ, চাই থাকক। আৰু ফাৰ্ষ্ট দশভুজা চাওক, এয়া দশভুজা, মানে ইয়াত শ্ৰীকৃষ্ণ দশাৱতাৰ। সেইবোৰ দেখিছেনে, পাথৰৰ ওপৰত শিৱলিংগ, মানে সেইটোত বুলি নহয়, ইয়াত যিমান পাথৰ আছে সকলো পাথৰৰ ওপৰতে শিৱলিংগ আছে। মানে ইয়াত 99,999টা পাথৰৰ ওপৰতে মানে এনেকৈ শিৱলিংগ আছে। এয়া দেখিছেনে, সকলোবোৰতে আছে মানে শিৱলিংগ। আৰু এতিয়া গৈ আছোঁ ওপৰলৈ, মানে ওপৰত আছে আকাশী গংগা চাবলৈ, এয়া ওপৰলৈ বুলি গৈ আছোঁ। ইয়াতে মানে ভিতৰত এটা শিলৰ পৰা পানী আহি থাকে, মানে ক'ৰ পৰা আহে, কেনেকৈ আহে, সেইটো চাবলৈয়ে ভিতৰলৈ গৈ আছোঁ। সেই পানীটো ক'ৰ পৰা আহে, কেনেকৈ আহে, কোনেও গম নাপায়, মানে সেই পানীটো আকাশৰ পৰা আহে, সেইকাৰণে আকাশী গংগা। সকলোৱে গোৱালপাৰা আহিলে কেতিয়াবা এয়া মানে সূৰ্য পাহাৰত আহিব, আৰু চাব লগা বস্তু বহুত আছে, মানে জানিব লগা, তো আপোনালোকে আহিব, চাব, জানিব। আৰু এয়া বলক ভিতৰলৈ বুলি। এয়া দেখিছেনে, কেনেকুৱা এটা মানে ভিতৰৰ পৰাই পানী আহি আছে, আৰু চাই থাকক মানে। অঁ, পানীটো মানে ক'ৰ পৰা আহি আছে পুৰা? এইটো তলৰ পৰা আহে, কিন্তু কেনেকৈ আহি আছে? হয়, এইটো কোনো ক'ব নোৱাৰে।
এইটো কভাৰ খামাতে নাই আৰু নীলো এইখিনি আৰু এই পানীখিনি বহুত পবিত্ৰ আৰু মূল্যৱান বুলি ধৰা হয়। বেমাৰ আজাৰ নাইকিয়া হয় বুলিও ধৰা হয় এই পানীখিনি খালে। আৰু ময়ো খায়ে দিওঁ দিয়ক। আপোনালোকেও আহিলে ইয়াতে আহিব আৰু ইয়াৰে পানী খাব, বেমাৰ আজাৰ নাইকিয়া হ'ব। গংগা চাই পিনে আহি কিনে ইয়াতে আপুনি ওপৰলৈ যাবলৈ এয়া গেট পাব, মানে গেট দুখন বন্ধ কৰা হৈ আছে কিবা কাৰণত, আৰু ওপৰলৈ যোৱাৰ ৰাস্তা বেলেগ আছে বাৰু। আৰু ইয়াতে যিমান পাথৰ দেখিছে মানে সকলোবোৰ পাথৰতে শিৱলিংগ একতা আছে মানে। ওপৰত দুটা পুখুৰী আছে, মানে কেনেকৈ হৈছে সেইটোও কোনেও নাজানে, মানে ওপৰলৈ বহুত দূৰত আছে, তো আমি ওপৰলৈ নাযাওঁ। আৰু এয়া সূৰ্য পাহাৰৰ বিষয়ে জানিবলৈ হ'লে বহুত বিষয় হিষ্ট্ৰী আছে, মানে আমি এইবোৰ ইমান নাজানিম, তো যিমানখিনি পাৰোঁ মই কৈছোঁ তথাপিও মুখেৰে আৰু, কিন্তু বহুত আছে ইয়াৰে বিষয়ে জানিবলৈ। ইয়াৰ বিষয়ে জানিবলৈ হ'লে মানে একদম ফ্ৰী টাইম লৈ আহিব লাগিব, কাৰণ আমি আহিছিলোঁ পিকনিক খাম বুলি, মানে ইয়াতে পিকনিক প্লেচ থকা বুলি ক'লোৱে, তো ইয়াৰ কথা জানিবলৈ হ'লে একদম ফ্ৰী টাইম এদিন আহিম বুলি আশা থাকিল মানে আৰু। তো আৰু ইয়াতে চাবলৈ জানিবলৈ বহুত বস্তু আছে, চাবলৈতো বহুত বস্তু আছে, জানিবলৈ আছে, কিন্তু চোৱা নহ'ব আৰু বহুত আছে মানে। আৰু এতিয়া আমি আহিছোঁ সূৰ্য মন্দিৰৰ ভিতৰলৈ, মানে সূৰ্য মন্দিৰৰ ভিতৰতো সেৱা লওঁ আৰু ধূপ জ্বলাওঁ। মন্দিৰ প্ৰৱেশ কৰা হৈ গ'ল, এতিয়া আমি খানা খাম, চাই থাকক আপোনালোকে। আৰু এয়া আমি আহি গোটেইকেইটা একদম লাগি গ'লোঁ কামত, গোটেইবোৰে একদম একেলগে লগ লাগি কৰিলে পূৰা সোনকালে হৈ যাব, খানা খাই সোনকালে যাবও পাৰিম। এয়া গোপাল দাই একদম আজি মাংস বনাব বোলে, ধ্ৰুৱই জুই ধৰি আছে পূৰা, আৰু মালবিকা ৰিয়া গোটেইবোৰ আমি মানে সকলোৱে একদম লাগি গ'লোঁ কামত। আৰু এই একদম জিতু দাই নাচি নাচি একদম চাহ বনাব ধৰিছে। দে দে চাহ খা, এয়া আমাৰ চাহ একদম ৰেডি, কণী চাহ ব্ৰেড একদম খোৱাহে কথা দিয়া, একদম ষ্টাৰ্ট কৰি দিয়া। আৰু দলি নিমখ অলপ চিটাই দেচোন, কণীত নিমখ দিবা দেচোন। একদম এটা চাইডে খানা বনি আছে, আৰু এয়া একদম খোৱাৰ কাৰণে একদম ৰেডি। ৰিয়া, অনুভৱটো কেনেকুৱা আজিৰ কোৱাচোন বাৰু, কেনে লাগিছে আহি পিনে ইয়াতে? ভক্তি কেনেকুৱা লাগিছে আহি? মজা না? ৰান্ধনী ফটো মাৰিব নাজানে, উপায় নাই। ৰান্ধনী কি কৰি আছা তুমি? মাংস ৰান্ধনী পুৰা একদম মাংস বনাই আছে, ব্ৰইলাৰ মাংস। আৰু এয়া আমাৰ খোৱা বোৱা মানে ব্ৰেকফাষ্ট, কণী ব্ৰেড চব খোৱা হৈ গ'ল। এতিয়া বক্স লগাই পুৰা একদম চাহ খাই আছে। এয়া গোপাল দা কেনেকুৱা লাগিছে আহি পিনে? মজা না? দেয়া মাংস বনাব লাগে। এয়া আমাৰ ডলি কেনেকুৱা লাগিছে আহি পিনে? দিয়ক। আৰু একদম চাইড হয় পিকনিক খোৱা মানুহে এইগিলা দেখছি না গাইছে, একদম চাইড হয় এয়া কি লৈ গেল আমি নাচিম গাইছে, গান লগাই একদম নাচিম। বাতি নালগে দে, ৰুমত খাম দে আমি বাছ। ভক্তি এয়া কি কৰিছা তুমি? পাপৰ সেকি আছে গাইছ, চাওক বুজিবা। এইটো পাপৰ সেকা পাপৰ নহয়, এইটো একচুৱেলি ভাজা পাপৰ, গম পাইছ? ইয়ে গোপাল লাগি ফাৰ্ষ্ট দেখিলোঁ আজি মই ইনকে পাপৰ একে বুলি জীৱনত প্ৰথম। মালবিকা পাপৰ প্ৰথমে এয়া আমাৰ খানা ৰেডি গাইজ। এয়া একদম মাংস তেলতে একদম ডুবি আছে, দেখিছেনে? মাংস একদম তেলতে হৈ আছে, আৰু এয়া ভাত একদম খাৰ একদম একদম বাসমতি চাউল। বাসমতি নে কি এইটো? কি চাউল এইটো? এইটো কি চাউল ৰাতিপুৱা? এয়া চালাড, এয়া খাৰ, মাছ খাৰ, এয়া চালাড, এয়া পাপৰ, আৰু এয়া মাংস।
খাই আছোঁ খানা এয়া আমাৰ খানা ৰেডি গাইছ এয়া বহি লৈছে পুৰা একদম এয়া আমাৰ খানা খোৱা খতম এয়া একদম লাষ্ট ফিনিচিং পিছাকে উঠা মজাই মানুহ চাই আমাক খাইব উপায় নাই গাইছ আমি এই মজাটো লৈ বাই 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 তো এনেকৈ ফুৰিলোঁ খানা খালোঁ সকলোৱে মিলি দিনটো পাৰ কৰিলোঁ আৰু যে কেতিয়া এনেকৈ পাম ক'ব নোৱাৰোঁ সদায়তো একেলগেই থকা হয় একেলগে খানা খোৱা হয় কিন্তু এনেকৈও খানা খাই ভাল লাগে কেতিয়াবা বাহিৰত ফুৰিব যাই পিনে আৰু ফাইনেলি আহি পালোঁ ৰুম আৰু ৰুম হৈ এয়া ফ্ৰেছ হৈ ল'লোঁ আৰু গাইজ আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ ভিডিঅ'টো চাবচোন সকলোৱে কেনে পালে জনাব আজিলৈ বাই বাই আহিছোঁ